Everyone, I'm Diop Kumar Nath. আজি মই আসাম জি.কে আৰু হিষ্ট্ৰীৰ ওপৰত বিশেষকৈ আসাম পাঠ্যৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আহিছোঁ। আমি মেইনলি আজি হিষ্ট্ৰীৰ ওপৰত বেছি গুৰুত্ব দিম। মেক্সিমাম ইয়াতে গোটেইখিনি আজি হিষ্ট্ৰী কুৱেশ্যন আছে, গতিকে আমি আজি 30টা মষ্ট ইম্পৰ্টেণ্ট হিষ্ট্ৰী কুৱেশ্যন পঢ়িম DME নন টেকনিকেল এক্সামৰ কাৰণে। ঠিক আছে, তো আমি প্ৰথম কুৱেশ্যনৰ পৰা আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম কুৱেশ্যনটো আছে, হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ আছাম? অসমৰ পুৰণি নাম কি? এনচাৰ প্ৰাগজ্যোতিষ। তাৰ পিছৰ কুৱেশ্যনটো, হুইচ ওৱান অফ দ্য ফলোয়িং এপিক্স ইজ কনচিডাৰ্ড দ্য হাইয়েষ্ট চ'ৰ্চ অফ দ্য প্ৰি হিষ্টৰিক পিৰিয়ড অফ আছাম? তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাগৈতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়? আনচাৰ কালিকা পুৰাণ। তাৰ পিছৰ কুৱেশ্যনটো, দ্য আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম ৱাজ ডেট অফ দ্য, মানে অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি? এনচাৰ বৰ্মন। তাৰ পিছৰ কুৱেশ্যনটো, অসমৰ ইতিহাসক ডেছ যুগত বিভক্ত কৰিব পাৰি, মানে কিমানটা যুগত? এনচাৰটো চাৰিটা যুগত। ইয়াতে মই এনচাৰটো ইংলিছত লিখিছোঁ কাৰণে 4 eras লিখিছোঁ। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো, দ্য কেপিটেল অফ প্ৰাগজ্যোতিষ? প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? এনচাৰ প্ৰাগজ্যোতিষপুৰ। তাৰ পিছৰ কুৱেশ্যনটো, প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? এনচাৰ মহিৰংগ দানৱ। তাৰ পিছৰ কুৱেশ্যনটো, মহিৰংগ দানৱৰ বংশৰ নাম কি আছিল? এনচাৰ দানৱ বংশ বা দানৱ ডাইনেষ্টি যদি ইংলিছত ক'ব যায়। দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ মহিৰংগ দানৱ। এইটো আমি সকলোৱে জানো, যোনে আছাম হিষ্ট্ৰী পঢ়িছোঁ প্ৰথমখিনি আমি চবেই জানো, এইটো ষ্টাৰ্টিঙতে এইখিনি ষ্টাৰ্ট হয়। ঠিক আছে, আৰু এইটো কুৱেশ্যনো কমন কুৱেশ্যন এটা, এক্সামত বহুত আহি থাকে। দ্য ৱৰ্ড মহিৰংগ ইজ ডিৰাইভ ফ্ৰম হুইচ সংস্কৃত ৱৰ্ড? এনচাৰ মৈৰং। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য লাষ্ট কিং অফ দানৱ ডাইনেষ্টি? দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? এনচাৰ ঘটকাসুৰ। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো, ঘটকাসুৰক কোনে হত্যা কৰিছিল? ঘটকাসুৰ ৱাজ কিল্ড বাই হুইচ কিং? এনচাৰ নৰকাসুৰ। তাৰ পিছৰ কুৱেশ্যনটো চাওঁ, ঘটকাসুৰ ৱাজ দ্য ৰুলাৰ অফ, ঘটকাসুৰ ক'ৰ শাসক আছিল? কিৰতৰ শাসক আছিল ঘটকাসুৰ। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো, একৰ্ডিং টু ৰামায়ণ অমৃত ৰাজ ৱাজ দ্য ফাউণ্ডাৰ অফ হুইচ কিংডম? এনচাৰ প্ৰাগজ্যোতিষপুৰ। কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল অমৃত ৰাজ? প্ৰাগজ্যোতিষ। তাৰ পিছৰ কুৱেশ্যনটো, কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিল? ইয়াতে আমি সকলোৱে জানো ভগদত্তই যুদ্ধ কৰিছিল কৌৰৱৰ, আৰু তেওঁ বহুত ভাল হাতী চলাইছিল। ঠিক আছে, আৰু ভগদত্তৰ অৰ্জুনৰ হাতত মৃত্যু হৈছিল। সেইটো বস্তু মনত ৰাখিবা, এইটো কুৱেশ্যনত আহিব পাৰে। কাৰ হাতত মৃত্যু হৈছিল? অৰ্জুনৰ হাতত। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো, ভগদত্ত কোন আছিল? ভগদত্ত ছন অফ কামৰূপ কিং নৰকাসুৰ। নৰকাসুৰৰ পুত্ৰ আছিল ভগদত্ত। ঠিক আছে, তাৰপিছত ঘটোৎকচ আমি সকলোৱে জানো ভীমৰ পুত্ৰ আছিল। ঠিক আছে, কেইটামান ইয়াতে বহুত ইজি কুৱেশ্যন আহিব, একো নাই বাৰু, ইজি কুৱেশ্যনো আহিব। DMEত সাধাৰণতে ইজি কুৱেশ্যনে আহে, কিন্তু কাট অফ হাই যায়, গতিকে আমি এনেকুৱা ইজি কুৱেশ্যন চাইছোঁ। নেক্সট আমি ইয়াতকৈ আৰু অলপ ওপৰ লেভেলৰ কুৱেশ্যন চাম। ঠিক আছে, আজি বহুত বেছিক কুৱেশ্যনখিনি আমি কভাৰ কৰিব চেষ্টা কৰিছোঁ। তাৰ পিছৰ কুৱেশ্যনটো, প্ৰাগজ্যোতিষৰ আদিম শাসকসকল কোন আছিল? এনচাৰ দানৱ বংশ। ঠিক আছে, তাৰপিছতে, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ভাওমা নৰকা লাইন? মানে ভাওমা নৰকা লাইনৰ প্ৰতিষ্ঠাপক কোন আছিল? এনচাৰ নৰকাসুৰ। তাৰপিছত, দ্য মেৰিয়েজ অফ কামৰূপ প্ৰিন্স অমৃতপ্ৰভা এণ্ড কাশ্মীৰ কিং মেঘবাহানা ইজ মেনশ্যন ইন, ক'ত মানে এইটো উল্লেখ আছে? কালহানাছ ৰাজতৰংগিনী। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। দ্য ৱেষ্টাৰ্ণ লিমিট অফ কামৰূপ কিংডম হেজ বিন ডিফাইন্ড ইন, কামৰূপ ৰাজ্যৰ পশ্চিম সীমা ক'ত নিৰ্ধাৰণ কৰা হৈছে? য়োগিনী তাত্ৰা। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো, হু এজিউম দ্য টাইটেল অফ পৰম ভট্টাৰকা? এনচাৰ হৰ্ষবৰ্ধন। তাৰ পিছৰ কুৱেশ্যনটো, কামৰূপ বংশৰ প্ৰথম মুছলমান আক্ৰমণক কোনে প্ৰতিহত কৰিছিল? এনচাৰ পৃথু। হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আছাম? এইটো আমি সকলোৱে জানো চুকাফা। তাৰ পিছৰ কুৱেশ্যনটো, হু ৱাজ দ্য গ্ৰেটেষ্ট এমং দ্য কোচ কিং? কোচ ৰজাসকলৰ ভিতৰত কোন আছিল সকলোতকৈ সৰ্বশ্ৰেষ্ঠ? এনচাৰ নৰনাৰায়ণ। তাৰপিছত,
চিলাৰায় আৰু নৰনাৰায়ণ কেতিয়া আহোমৰ গড়গাঁৱৰ ৰাজধানী চহৰত প্ৰৱেশ কৰিছিল? এনচাৰ 15